সৃষ্টিকৰ্তা ঈশ্বৰে এতিয়াও কিবা সৃষ্টি কৰি আছে নেকি? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এয়ে আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 40 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 41 নম্বৰ অধ্যায়ৰ 29 নম্বৰ পদৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 42 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 44 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। আমি পঢ়িবলৈ পালোঁ সৃষ্টিকৰ্তা হিচাপে ঈশ্বৰৰ মহত্বৰ গুণগান। ঈশ্বৰৰ কোনো সমকক্ষ নাই। আমি অৱশ্যে আমাৰ সমকক্ষ প্ৰতিদিনেই দেখা পাই থাকোঁ বুলি ক'ব লাগিব। মানুহে নিজৰ অতীত বুজি পাব নোৱাৰে আৰু ঈশ্বৰৰ বাহিৰে মানুহে নিজৰ ভৱিষ্যতৰ বিষয়েও নাজানে, আৰু সেই কথাটোৱে ঈশ্বৰ অবিহনে মানুহৰ সকলো প্ৰচেষ্টাক অতি অসাৰ আৰু শূন্য বস্তু কৰি তোলে। যেতিয়া মানুহে ঈশ্বৰৰ ওচৰ নাচাপি আন কিবা কিবিৰ ওপৰত ভৰসা কৰি জীৱনৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ যত্ন কৰে, তেতিয়া নানা ধৰণৰ বিভ্ৰান্তিৰেই সন্মুখীন হ'ব লগা হয়। মানুহৰ নিজৰ চিন্তাধাৰাত আচলতে জীৱনৰ সমস্যাৰ উত্তৰ নাই। জীৱনৰ সকলোবোৰ সমস্যাৰ উত্তৰ পোৱা যায় যিজনে সকলো সৃষ্টি কৰিছে আৰু জীৱনো সৃষ্টি কৰিছে, যিজনে মানৱলৈ অতি আনন্দৰ শুভবাৰ্তা কঢ়িয়াই আনে। আমি 42 নম্বৰ অধ্যায়ত দেখিবলৈ পাওঁ যে ইছৰাইল জাতিক যীশুৱাৰ দা সেৱক বা পৰিচাৰক বুলি কোৱা হৈছে। আমি এইটোও জানো যে প্ৰভু যীশু খ্ৰীষ্টকো যীশুৱাৰ দাহ বুলি কোৱা হৈছে, আৰু মাৰ্কৰ শুভবাৰ্তাত তেওঁক এইদৰে কোৱা হৈছে। তেওঁ অতি স্পষ্টকৈ কৈছিল, কিয়নো মানুহৰ পুত্ৰও সেৱা কৰিবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্য হিচাপে নিজৰ প্ৰাণ দিবলৈ আহিছিল। যিচয়া ভাৱবাদীৰ এই ভাৱবাণী নতুন নিয়মত প্ৰভু যীশুৰ ওপৰত প্ৰয়োগ কৰা হৈছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিবলৈ লৈছোঁ 42 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা একেবাৰে 44 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদলৈকে। 42 নম্বৰ অধ্যায়ৰ মূল বিষয় হ'ল ঈশ্বৰৰ মনোনীত দাস যীশু, প্ৰতিমূৰ্তিৰ চাবুক আৰু ইছৰাইল জাতি। এই অধ্যায়টিত যিচয়া ভাৱবাদীৰ যোগেদি ইছৰাইল জাতি আৰু যীশুখ্ৰীষ্টক ঈশ্বৰৰ দাস স্বৰূপে দেখুওৱা হৈছে। তথাপিতো যীশুৱে যে অনেকৰ মুক্তিৰ মূল্য স্বৰূপে নিজৰ জীৱন দিব, তাকো ইয়াত দেখুওৱা হৈছে। এতিয়া প্ৰথম পদটি পাঠ কৰিছোঁ, যিচয়া 42 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। অনুগ্ৰহ কৰি শুনিব। সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ। চোৱা, মোৰ মনোনীত লোক, মোৰ অন্তৰত তেওঁত সন্তোষ পাইছোঁ। মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ। তেওঁ জাতিবিলাকৰ মাজত ন্যায় বিচাৰ প্ৰচলিত কৰিব। ইয়াত চোৱা বুলি ঈশ্বৰে যীশুখ্ৰীষ্টলৈ আঙুলিয়াইছে আৰু তেওঁক চাবলৈ কৈছে। 2 নম্বৰ পদ। তেওঁ এৰাও নকৰিব, বৰ মাতেৰে কথা নকব আৰু বাহিৰলৈ নিজৰ মাত নুশুনাব। এই পদটোৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত থকা কালত তেওঁৰ বিশেষত্ব আৰু তেওঁৰ পৰিচৰ্যালৈ চাবলৈ কোৱা হৈছে।
পাপৰ বেচ মৃত্যু, তাক আমি সলনি কৰিব নোৱাৰোঁ। কিন্তু যীশুখ্ৰীষ্টই পাপৰ বিৰুদ্ধে কোনো লাঠি লৈ অহা নাছিল, কিন্তু পাপক তাৰ সুদবিচাৰ নিজে কৰিবলৈ দিছিল। অৰ্থাৎ পাপৰ বেচ বা শাস্তি যি মৃত্যু, সেই মৃত্যু তেওঁ নিজে বহন কৰিছিল। কিন্তু পাপৰ পৰা উদ্ধাৰ নোপোৱাজনে অৱশেষত জুইত শেষ হ'ব লাগিব, কাৰণ তাৰ বেচ মৃত্যুৰ বাহিৰে আন একো নহয়। কিন্তু যিসকলে যীশুত আশ্ৰয় লয় তেওঁলোকে ৰক্ষা পাব, কাৰণ সেই পাপৰ বেচ যীশুৱে ইতিমধ্যে ক্ৰুচত লৈছে। 3 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈ শুনিবচোন। তেওঁ থেতেলা নল নাভাঙিব আৰু ধোঁৱাই থকা শলিতাও নুনুমাব, কিন্তু তেওঁ সত্যতাৰে ন্যায় বিচাৰ প্ৰচলিত কৰিব। তেওঁ পৃথিৱীত ন্যায় বিচাৰ স্থাপন নকৰে মানলৈকে দুৰ্বল কি নিৰুৎসাহ নহ'ব, আৰু দ্বীপবোৰে তেওঁৰ ব্যৱস্থালৈ বাট চাই থাকিব। যিজনাই আকাশমণ্ডল সৃষ্টি কৰিলে আৰু চন্দ্ৰতাপৰ দৰে তাক তৰিলে, ঈশ্বৰে পৃথিৱী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, যিজনাই তাৰ ওপৰত থকা লোকবিলাকক নিশ্বাস প্ৰশ্বাস দিয়ে আৰু তাত ফুৰাবিলাকক প্ৰাণদান কৰে, সেই ঈশ্বৰ যীশুৱাই কৈছে, অন্ধ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীয়াৰবিলাকক, কাৰাগাৰৰ পৰা আন্ধাৰত বহি থকাবিলাকক বাহিৰ কৰি আনিবলৈ যীশু আজি ময়েই ধাৰ্মিকতা সিদ্ধিৰ অৰ্থে তোমাক মাতিলোঁ। মই তোমাৰ হাতত ধৰি তোমাক ৰাখিম আৰু লোকবিলাকৰ নিয়ম স্থাপন স্বৰূপে, জাতিবিলাকৰ দীপ্তিস্বৰূপে তোমাক নিযুক্ত কৰিম। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে তেওঁৰ ৰাজ্যত যিবোৰ অলৌকিক কাৰ্য কৰিব, সেইবোৰ তেওঁৰ প্ৰথম আগমনত এই পৃথিৱীতেই কৰি দেখুৱাইছিল। তেওঁ জগতৰ পোহৰ স্বৰূপে আৰু ইছৰাইলৰ গৌৰৱ স্বৰূপে এই পৃথিৱীলৈ আহিছিল। এতিয়া 8 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। মই জিহুৱা, এয়েই মোৰ নাম। মই মোৰ গৌৰৱ অন্যক বা মোৰ প্ৰশংসা কটা মূৰ্তিবোৰক নিদিওঁ। চোৱা, আগৰ কথা ফলিয়ালে আৰু নতুন কথা মই প্ৰকাশ কৰোঁ। সেইবোৰ নৈ ঘটোতেই মই আগেয়ে সেইবোৰৰ বিষয়ে তোমালোকক কওঁ। হে সমুদ্ৰগামীবিলাক আৰু তাত থকা সকলোবিলাক, হে দ্বীপবিলাক আৰু তাৰ নিবাসীবিলাক, তোমালোকে জিহুৱাৰ উদ্দেশ্যে নতুন গীত গোৱা আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা। ইয়াত স্পষ্টকৈ কৈছে যে ঈশ্বৰে তেওঁৰ গৌৰৱ কাৰো লগত ভগাই নলয়। সেইবাবে তেওঁ মূৰ্তি আৰু সেই মূৰ্তিৰ আগত সেৱা পূজা কৰা সকলক সহ্য কৰিব নোৱাৰে। ঈশ্বৰে সেই বিষয়ে আকৌ কি কৈছে আমি 12 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈ চাওঁ হওক। তেওঁবিলাকে জিহুৱাৰ গৌৰৱ স্বীকাৰ কৰক আৰু দ্বীপবোৰৰ মাজত তেওঁৰ প্ৰশংসা কীৰ্তন কৰক। জিহুৱা বীৰৰ নিচিনাকৈ ওলাই আহিব। তেওঁ যোদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব। তেওঁ জয়ধ্বনি কৰিব, এনেকি মহাধ্বনি কৰিব। তেওঁ নিজ শত্ৰুবোৰৰ বিৰুদ্ধে বীৰ কাৰ্য কৰিব। মই মনে মনে থাকিম, মই মুখ বন্ধ কৰিম, এই বুলি মই বহুকাল নিজম দি থাকিলোঁ। কিন্তু এতিয়া মই প্ৰসৱকাৰিণী তিৰোতাৰ দৰে চিঞৰিম, একেবাৰে নেথাম আৰু ঘনকৈ উশাহ ল'ম। মই পৰ্বত আৰু গিৰিবোৰ ধ্বংস কৰিম আৰু সেইবোৰৰ ওপৰত থকা সকলো তৃণ শুকুৱাম আৰু নৈবোৰ চট পেলাম আৰু জলাশয়বোৰ শুকুৱাম। ইয়াত কোৱা হৈছে যে গোটেই পৃথিৱীতে ঈশ্বৰে নিজৰ ক্ৰোধৰ সুধবিচাৰ সিদ্ধ কৰিব। 16 নম্বৰ পদ। আৰু অন্ধলাবিলাকক সিবিলাকে নজনা বাটেদি নিম, সিবিলাকে নজনা পথেদি সিবিলাকক লৈ যাম। মই সিবিলাকৰ আগত আন্ধাৰক পোহৰ কৰিম আৰু বেকা বেকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই সিদ্ধ কৰিম, সমাপ্ত নকৰাকৈ নেৰিম। প্ৰিয় শ্ৰোতা, এইদৰে ঈশ্বৰে তেওঁৰ নিজ লোকসকলক চলাব। আজি আপুনি আৰু মই অন্ধ, আত্মিকভাৱে অন্ধ। ভৱিষ্যতৰ বিষয়েও আমি একো নাজানো, কিন্তু সেই সকলো ঈশ্বৰে জানে আৰু তেওঁত নিৰ্ভৰ কৰা সকলক ঈশ্বৰে নিজে চলাব। 17 নম্বৰ পদ। যিবোৰে কটা প্ৰতিমাবোৰত বিশ্বাস কৰে আৰু যিবোৰে হাঁচত ঢলা মূৰ্তিবোৰক কয়, তোমালোক আমাৰ ঈশ্বৰ, সেই আটাইবোৰ বিমুখ হৈ নিচেইকৈ লাজ পাব।
এতিয়া ইছৰাইল যে ঈশ্বৰৰ দাস, সেই বিষয়ে 18 আৰু 19 নম্বৰ পদৰ পৰা চাওঁ হওক। পাঠ কৰি দিছোঁ। হে কলাবিলাক শুনা, হে অন্ধলাবিলাক দেখিবৰ নিমিত্তে চকু মেলা। মোৰ দাসত বাজে অন্ধলা কোন, আৰু মই পঠোৱা দূতৰ নিচিনা বা কলা কোন? মোৰে সৈতে শান্তিৰে থকা লোকৰ নিচিনা অন্ধলা কোন? জিহুৱাৰ দাসৰ নিচিনা অন্ধলা কোন? ইয়াত ঈশ্বৰে ইছৰাইলক নিজৰ লোকসমূহ বুলি কৈছে আৰু তেওঁলোকক অন্ধ বুলি চিনাক্ত কৰিছে। এতিয়া 20 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পঢ়ি দিম। তুমি অনেক বিষয় দেখিছা, কিন্তু মন নকৰা। তাৰ কাণ মুকলি আছে, কিন্তু সি নুশুনে। জিহুৱাই নিজ ধাৰ্মিকতালৈ চাই ব্যৱস্থাক মহৎ আৰু আদৰণীয় কৰিবলৈ সন্তুষ্ট হ'ল। কিন্তু যাৰ ধন সম্পত্তি ডকা দি আৰু লুট কৰি নিয়া হ'ল, সিবিলাক এনে জাতি। সিবিলাক সকলোৱেই গাঁতত ধৰা পৰিল আৰু সিবিলাকক বন্দীশালত লুকুৱাই ৰখা হ'ল। সিবিলাকক স্বীকাৰ কৰা হ'ল, কিন্তু কোনেও উদ্ধাৰ নকৰে, আৰু লুট কৰা হ'ল, কিন্তু কোনেও উভুতাই দিয়া বুলি নকয়। এই পদটিত কেৱল ইছৰাইলৰ কথাহে কোৱা হৈছে। ঈশ্বৰে তেওঁলোকক মনোনীত কৰিছিল আৰু তেওঁলোকক বিশেষভাৱে আশীৰ্বাদো কৰিছিল, কিন্তু তেওঁলোকে ঈশ্বৰলৈ পিঠি দিলে। এতিয়া 23 নম্বৰ পদৰ পৰা 24 নম্বৰ পদলৈ পাঠ কৰি দিম, শুনিবচোন। তোমালোকৰ মাজত কোনে ইয়ালৈ কাণ কৰিব, আৰু কোনে শুনি ভৱিষ্যৎকালৰ নিমিত্তে কাণৰ ভিতৰত ঠাই দিব? কোনে জাকুবক লুটস্বৰূপে নিলে? কোনে ইছৰাইলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে? যিজনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, যিজনাৰ পথত লোকবিলাকে গমন কৰিবলৈ অমান্তি হ'ল, আৰু যিজনাৰ ব্যৱস্থালৈ সিবিলাকে কাণ নিদিলে, সেই জিহুৱায়েই নহয়নে? ঈশ্বৰলৈ পিঠি দিয়া বাবে তেওঁ ইছৰাইলক শাস্তি দিছিল, ইছৰাইলক সিঁচৰতি কৰি পেলাইছিল, কিন্তু অৱশেষত তেওঁলোকক পুনৰ একগোট কৰা হ'ব। 25 নম্বৰ পদ। এই নিমিত্তে তেওঁ তাৰ ওপৰত নিজ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে। তাতে সেয়ে তাৰ চাৰিওফালে জ্বলি উঠিব। তথাপি সি গম নাপালে, আৰু সেয়ে তাক পুৰিলে, তথাপি সি মনোযোগ নকৰিলে। ঈশ্বৰে ইছৰাইলক শাস্তি দিছিল, কিন্তু তথাপিতো তেওঁলোকে অনুতাপ নকৰিলে আৰু ঈশ্বৰলৈ নুঘূৰিল। সেইকাৰণে তেওঁলোকৰ প্ৰতি ঈশ্বৰে নিজ প্ৰতিজ্ঞাৰ পৰা আঁতৰি গ'লনে? নাই যোৱা। আৰু যোৱা যে নাই, এই বিষয়েও আমি 43 আৰু 44 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ। আহক এই দুটি অধ্যায়ৰ পিনে আমি আগবাঢ়োঁ। এই দুটি অধ্যায়ৰ মূল বিষয় হৈছে ইছৰাইলৰ উৎপত্তি, মুক্তি আৰু সংৰক্ষণ। ইছৰাইলৰ ভৱিষ্যত সুধবিচাৰ, উদ্ধাৰ আৰু মুক্তি। চাইপ্ৰাছৰ বিষয়ে ভৱিষ্যৎবাণী। এতিয়া ইছৰাইলৰ উৎপত্তি, মুক্তি আৰু সংৰক্ষণৰ বিষয়ে 43 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। প্ৰথমে 1 নম্বৰ পদটি পঢ়ি দিম, শুনিবচোন। যিচয়া 43 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। কিন্তু হে জাকুব, তোমাৰ সৃষ্টিকৰ্তা জিহুৱাই, আৰু হে ইছৰাইল, তোমাৰ নিৰ্মাণকৰ্তাই এইদৰে কৈছে, ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ। মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই। প্ৰিয় শ্ৰোতা, এই পদটিত ঈশ্বৰে যে ইছৰাইলৰ কথাকেই কৈছে, তাক ভুল বুজাৰ কোনো কাৰণ নাই। ঈশ্বৰে জাকুবৰ পৰা ইছৰাইলক উৎপত্তি কৰিছিল আৰু তেওঁলোকক ঈশ্বৰৰ ৰাজকুমাৰ নাম দিছিল। কিন্তু তাৰ আগতে ঈশ্বৰে ধূলি মাটিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত প্ৰাণবায়ু সুমুৱাই দি তাক জীৱন্ত প্ৰাণী কৰিছিল। কিন্তু প্ৰথম মানুহে যেতিয়া পাপ কৰি পাপী হ'ল, তাক সংশোধন কৰাৰ কোনো উপায় নাছিল। কিন্তু যীশুখ্ৰীষ্টৰ যোগেদি এই পাপী মানুহক ঈশ্বৰৰ সন্তান হৈ পাপ সংশোধন কৰাৰ সুবিধা দিছিল। ঈশ্বৰে ইছৰাইলকো তেওঁৰ শক্তি আৰু তেজৰ দ্বাৰাই বন্দীস্বৰূপ মিছৰৰ পৰা উদ্ধাৰ কৰিছিল, কাৰণ তেওঁলোকক ঈশ্বৰৰ ৰাজকুমাৰ পাতিছিল। 2 নম্বৰ পদ। তুমি জলসমূহৰ মাজেদি গমন কৰিলে মই তোমাৰ লগত থাকিম, আৰু তুমি নদীবোৰৰ মাজেদি গ'লে সেইবোৰে তোমাক তল নিনিয়াব, আৰু জুইৰ মাজেদি চলিলে তুমি দগ্ধ নহবা, তাৰ শিখাই তোমাক নুপুৰিব।
ঈশ্বৰৰ এই প্ৰতিজ্ঞাটো নিৰ্দিষ্টকৈ ইছৰাইলৰ বাবেহে। ইয়াত ঈশ্বৰে জানিবলৈ দিছে তেওঁ কেনেকৈ ইছৰাইলক চুফ সাগৰ পাৰ কৰাই মিছৰৰ পৰা উদ্ধাৰ কৰিছিল আৰু জৰ্দন নদী পাৰ কৰাই তেওঁৰ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰোৱাইছিল। 3 নম্বৰ পদ, কিয়নো মই তোমাৰ ঈশ্বৰ জিহুৱা, ইছৰাইলৰ পবিত্ৰজনা, তোমাৰ ত্ৰাণকৰ্তা। মই তোমাৰ মুক্তিৰ মূল্যস্বৰূপে মিছৰ আৰু তোমাৰ সলনি কুচ আৰু চবা দিলোঁ। এই পদটি আমি ভুল বুজা উচিত নহয়। ইছৰাইলৰ মুক্তিৰ বাবে মিছৰ আৰু সংশোধনৰ বাবে কুচ আৰু চবা দিয়া নাছিল, কিন্তু তেওঁলোকক ঈশ্বৰৰ বাধ্য কৰাবলৈ আৰু আচৰণৰ সংশোধন কৰিবলৈ তেওঁলোকক মিছৰত ৰাখিছিল। কাৰণ তেওঁলোক ঈশ্বৰৰ নিজৰ লোক আৰু নিজৰ লোকক সংশোধনৰ বাবে ঈশ্বৰে আজিও শাস্তি দিয়ে, কেতিয়াবা প্ৰতিকূল পৰিৱেশত পৰিবলৈ দিয়ে। 4 নম্বৰ পদ, তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, আৰু মই তোমাক প্ৰেম কৰিলোঁ। এই নিমিত্তে মই তোমাৰ সলনি মানুহবোৰক আৰু তোমাৰ প্ৰাণৰ সলনি লোকসমূহক দিম। ঈশ্বৰে তেওঁৰ নিজ জাতি ইছৰাইল আৰু যীশুখ্ৰীষ্টৰ যোগেদি তেওঁৰ সন্তানসকলক কিমান প্ৰেম কৰে সেই কথা আমি কল্পনাও কৰিব নোৱাৰোঁ। 5 পৰা 7 নম্বৰ পদলৈ পাঠ কৰি দিম। ভয় নকৰিবা, কিয়নো মই তোমাৰ সংগত আছোঁ। মই পূব দিশৰ পৰা তোমাক বংশক আনিম আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম। মই উত্তৰ দিশক কম এৰি দিয়া আৰু দক্ষিণ দিশক কম নাৰাখিবা। মোৰ পোহঁতক দূৰৰ পৰা আৰু মোৰ যিহঁতক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া। মোৰ নামেৰে প্ৰখ্যাত হোৱা আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া। মই তাক গঠন কৰিলোঁ, মই তাক নিৰ্মাণ কৰিলোঁ। প্ৰিয় শ্ৰোতা, ইয়াত ঈশ্বৰে নিজে স্পষ্টকৈ কৈছে যে তেওঁ ইছৰাইল জাতিক পুনৰ একগোট কৰিব। গতিকে কোন দাৰ্শনিক বা পণ্ডিতে প্ৰভু যীশুৰ 1000 বছৰ ৰাজত্ব আৰু ইছৰাইলৰ বিষয়ে কি কৈছে সেইবোৰলৈ কাণ নিদি আমি ঈশ্বৰৰ বাক্যকেই সৰলভাৱে বিশ্বাস কৰা উচিত। 10 নম্বৰ পদত কৈছে, জিহুৱাই কৈছে, তোমালোকে জ্ঞান পাই মোত বিশ্বাস কৰিবলৈ আৰু ময়েই যে তেওঁ ইয়াক বুজিবলৈ তোমালোকেই মোৰ সাক্ষী আৰু মনোনীত দাস। মোৰ পূৰ্বে কোনো ঈশ্বৰ নিৰ্মিত হোৱা নাই আৰু মোৰ পাছেও কোনো নহ'ব। ঈশ্বৰৰ লগত প্ৰতিযোগিতা কৰিব পৰা তেওঁৰ সমান কোনো নাই। তেওঁৰ আঁচনি তেওঁ অকলে সিদ্ধ কৰিব পাৰে। 12 নম্বৰ পদ, ময়েই প্ৰচাৰ কৰিলোঁ, ময়েই পৰিত্ৰাণ কৰিলোঁ আৰু ময়েই ঘোষণা কৰিছোঁ। কোনো ইতৰ দেৱতা তোমালোকৰ মাজত নাছিল। এই হেতুকে জিহুৱাই কৈছে, তোমালোকেই মোৰ সাক্ষী আৰু ময়েই ঈশ্বৰ। ঈশ্বৰে কৈছে যে যিমান দিন তেওঁলোকে ঈশ্বৰক এৰি মূৰ্তি পূজালৈ ঘূৰি নাযায়, সিমান দিন ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰি থাকিব। এতিয়া ইছৰাইলৰ ভৱিষ্যতৰ উদ্ধাৰ আৰু মুক্তিৰ বিষয়ে 13 নম্বৰ পদৰ পৰা চাওঁ হওক। এনেকি আদিৰে পৰা ময়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোতা কোনো নাই। মই কাৰ্য কৰিম, কোনে তাক অন্যথা কৰিব পাৰে? ঈশ্বৰৰ কোনো সৃষ্টিয়ে তেওঁৰ হাতৰ পৰা ওলাব নোৱাৰে, নাইবা ঢুকি নোপোৱা ঠাইত থাকিব নোৱাৰে। ঈশ্বৰে যি কৰোঁ বুলি কয় তাত কোনেও বাধা দিব নোৱাৰে। 14 আৰু 15 পদ, তোমালোকৰ মুক্তিদাতা ইছৰাইলৰ পবিত্ৰজনা জিহুৱাই এই কথা কৈছে, মই তোমালোকৰ নিমিত্তে বাবিললৈ লোক পঠালোঁ আৰু মই সিহঁতৰ সকলোকে পলৰীয়া অৱস্থাত পেলাই নিয়াম। মই কলদিয়াহঁতকেই সিহঁতৰ আনন্দ কৰা জাহাজত নিয়াম। মই জিহুৱা, তোমালোকৰ পবিত্ৰজনা, ইছৰাইলৰ সৃষ্টিকৰ্তা, তোমালোকৰ ৰজা। প্ৰিয় শ্ৰোতা, ইয়াত বেবিলনৰ চূড়ান্ত ধ্বংসৰ বিষয়ে কোৱা হৈছে। বেবিলন ঈশ্বৰ বিৰোধী আৰু ইয়ে ইছৰাইলক বেয়াকৈ অন্যায় আৰু আঘাত কৰিব। কিন্তু প্ৰভু যীশুৱে তেওঁলোকক উদ্ধাৰ কৰিব। যীশুক তেওঁলোকে এতিয়াও যদিও জনা নাই, সেই সময়ত তেওঁলোকে নিশ্চয় জানিব। 18 পৰা 20 নম্বৰ পদ, তোমালোকে পূৰ্বকালৰ কথা সোঁৱৰণ নকৰিবা আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা। চোৱা, মই এক নতুন কাৰ্য কৰিম, সেয়ে এতিয়াই ঘটিব। তোমালোকে জানো তাক নাজানা? মই অৰণ্যৰ মাজত পথ আৰু মৰুভূমিত নদীবোৰ উৎপন্ন কৰিম। বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উট পক্ষীবোৰে মোক সন্মান কৰিব। আমি শুনিবলৈ পালে হয়তো বেয়া পাম, কিন্তু আমাৰ ক'বলৈ মন যায় যে পতিত মানুহতকৈ ঈশ্বৰে সৃষ্টি কৰা
পশুবিলাকেই অলপ ভাল। 22 নম্বৰ পদৰ পৰা 28 নম্বৰ পদলৈকে পঢ়ি দিছোঁ। তথাপি হে জাকুব, তুমি মোক হলে আহ্বান কৰা নাই, কিন্তু হে ইছৰাইল, তুমি মোৰ পৰা আমনি পাইছা। তুমি মোৰ ওচৰলৈ হোমৰ অৰ্থে মেৰ কি চাগ অনা নাই, আৰু তুমি বলিদানৰ দ্বাৰাই মোক সমাদৰ কৰা নাই। নৈবেদ্যৰে কৰা দাস্যকৰ্ম মই তোমাক কৰোৱা নাই, নাইবা ধূপ লগোৱাই তোমাক ক্লান্ত কৰা নাই। তুমি ৰূপ দি মোৰ নিমিত্তে সুগন্ধি বচ কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰোৱা নাই। কিন্তু তোমাৰ পাপবোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক ক্লান্ত কৰিলা। ময়েই মোৰ নিজৰ নিমিত্তে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ, আৰু তোমাৰ পাপবোৰ মনত নাৰাখিম। মোক সোঁৱৰাই দিয়া, আহা, আমি একেলগে উত্তৰ প্ৰত্যুত্তৰ কৰোঁ। তুমি নিৰ্দোষী হ'বৰ নিমিত্তে প্ৰমাণ দিয়া। তোমাৰ আদি পিতৃজনে পাপ কৰিলে, আৰু তোমাৰ মধ্যস্থবিলাকে মোৰ অহিতে অধৰ্ম আচৰণ কৰিলে। এই হেতুকে মই পবিত্ৰীকৃত অধ্যক্ষবিলাকক অপবিত্ৰ কৰিম, জাকুবৰ শাওৰ আৰু ইছৰাইলক নিন্দাৰ বিষয় কৰিম। প্ৰিয় শ্ৰোতা, অব্ৰাহামেও পাপ কৰিছিল, কিন্তু ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰিম বুলি প্ৰতিজ্ঞা কৰাৰ বাবে নকৰাকৈ থকা নাই। সেইদৰে আজি ইছৰাইলেও নিজ পাপৰ বাবে শান্তিত থাকিব পৰা নাই, কিন্তু ঈশ্বৰে যিহেতু প্ৰতিজ্ঞা কৰিছে, তেওঁলোকে এদিন শান্তি পাবই, উদ্ধাৰ পাবই। এতিয়া আমি 44 নম্বৰ অধ্যায়লৈ আহিছোঁ। 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিম। তথাপি হে মোৰ দাস জাকুব, হে মোৰ মনোনীত ইছৰাইল, এতিয়া শুনা। যিজনাই তোমাক নিৰ্মাণ কৰিলে আৰু তোমাক গৰ্ভত গঠন কৰিলে, যিজনাই তোমাক উপকাৰ কৰিব, সেই জিহুৱাই এই কথা কৈছে। হে মোৰ দাস জাকুব, হে মোৰ মনোনীত যিচুৰুন, ভয় নকৰিবা, কিয়নো মই তৃষ্ণাতুৰ লোকৰ ওপৰত জল ঢালিম আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম। মই তোমাৰ সন্তানৰ ওপৰত নিজ আত্মা, তোমাৰ বংশৰ ওপৰত নিজ আশীৰ্বাদ বাকি দিম। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ যে ইয়াত ঈশ্বৰে ইছৰাইলৰ ওপৰত পবিত্ৰ আত্মা বাকি দিয়াৰ কথা কৈছে। এই বিষয়ে আমি জুৱেল পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 28 আৰু 29 পদতো পঢ়িবলৈ পাওঁ। এতিয়া আমি 6 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিম। তাতে ইছৰাইলৰ ৰজা জিহুৱাই, তাৰ মুক্তিকৰ্তা বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে, ময়েই আদি আৰু ময়েই অন্ত, মোৰ বাহিৰে কোনো ঈশ্বৰ নাই। মই আদিকালৰ লোকবিলাকক স্থাপন কৰাৰে পৰা মই প্ৰচাৰ কৰি বুজাই বৰ্ণনা কৰাৰ দৰে কোনে মোৰ নিমিত্তে বৰ্ণনা কৰিব পাৰে? হ'বলগীয়া আৰু ভৱিষ্যত কথা কোনে প্ৰকাশ কৰিব পাৰে? তোমালোকে নকঁপিবা আৰু ভয় নকৰিবা। মই জানো পূৰ্বৰে পৰা তোমালোকক তাক শুনোৱা আৰু দেখুওৱা নাই। তোমালোকেই মোৰ সাক্ষী। মোৰ বাহিৰে জানো কোনো ঈশ্বৰ আছে? আন শিলা নাই, থকা মই নাজানো। কটা মূৰ্তি সাজোতাবোৰ সকলোৱেই অসাৰ। সিহঁতৰ ৰত্নস্বৰূপ পুতলাবোৰ অনুপকাৰী। সিহঁতে লাজ পাবৰ নিমিত্তে সিহঁতৰ নিজৰ সাক্ষীবোৰে একো নেদেখে আৰু একো নুবুজে। কোনে দেৱতা নিৰ্মাণ কৰিলে বা একো উপকাৰ কৰিব নোৱাৰা মূৰ্তি সাঁচত ঢালিলে? 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদ। বাঢ়ৈয়ে সূতা পাৰে, সি ৰঙা মাটিৰে আঁকে আৰু বটালিৰে তাৰ আকৃতি উলিয়ায়। সি কম্পাছ দি তাৰ আকাৰ নিৰূপণ কৰে আৰু ঘৰত বাস কৰিবলৈ মানুহৰ সৌন্দৰ্য অনুসাৰে মানুহৰ আকৃতিৰে তাক নিৰ্মাণ কৰে। এনেদৰে আমি যদি পঢ়ি যাওঁ, আমি দেখিবলৈ পাওঁ যে মানুহে নিজ হাতেৰে নিজৰ পচন্দ মতে এই প্ৰতিমাবোৰ তৈয়াৰ কৰি লয়। প্ৰিয় শ্ৰোতা, গতিকে যিজন ঈশ্বৰ নহ'লে আমাৰ অস্তিত্বই নাথাকে, সেইজন ঈশ্বৰৰ হাততেই আমি নিজক সোধাই নিদিওঁ কিয়? প্ৰভু যীশুৰ যোগেৰে ঈশ্বৰে আমাক সম্পূৰ্ণৰূপে তেওঁৰ বিষয়ে জনাইছে। প্ৰভু যীশুৱেই আজি ঈশ্বৰক আমাৰ আগত প্ৰকাশ কৰিছে, কিয়নো তেওঁৱেই ঈশ্বৰৰ জীৱন্ত ৰূপ। তেওঁ মানুহ ৰূপত ঈশ্বৰ। তেওঁৰ ওচৰত আমাৰ নিজ নিজ জীৱন সঁপি নিদিওঁ কিয়? ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। আমেন। এই কথাটো স্পষ্ট যে এই সমগ্ৰ খণ্ডটোত ঈশ্বৰে ইছৰাইল জাতিটোক সম্বোধন কৰিছে, আৰু আমি অতি পৰিষ্কাৰভাৱে কথাখিনি বুজি পাওঁ। তেওঁলোকৰ উৎপত্তিৰ বিষয়ে কৈছে, তোমাক সৃষ্টি কৰা জিহুৱা। ঈশ্বৰে ইছৰাইল জাতিটোক গঢ়ি তুলিছিল বৃদ্ধ জাকুবৰ পৰা। যদিও জাকুব কোনো আদৰ্শ ব্যক্তি নাছিল, তথাপি তেনেকুৱা এটা দুখজনক চৰিত্ৰকে তেওঁ বাছি লৈছিল, আৰু তেওঁৰ পৰাই ঈশ্বৰে ইছৰাইল জাতিটো উৎপন্ন কৰিছিল। তেওঁৰ পৰা এটা জাতি গঢ়ি তুলিছিল।
ঈশ্বৰে মাটিৰ ধূলিলৈ মানুহ নিৰ্মাণ কৰি নাকেৰে প্ৰাণবায়ু সুমুৱাই দিলে আৰু মানুহ জীয়া প্ৰাণী হৈ পৰিল। কিন্তু সেই মানুহে বিদ্ৰোহ কৰিলে, ঈশ্বৰৰ প্ৰতি অবাধ্য হ'ল। কিন্তু এতিয়া ঈশ্বৰে বেলেগ ধৰণৰ সৃষ্টিকাৰ্য এটা চলাই আছে। তেওঁ খ্ৰীষ্টক বিশ্বাস কৰা সকলৰ মাজৰ পৰা ঈশ্বৰৰ পুত্ৰ সৃষ্টি কৰি আছে। সেইটোৱেই প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ আৰম্ভণি। আমি সকলোৱেই তেনেদৰে জন্ম পাইছিলোঁ এজন পাপী হিচাপে। আমি এজন বিদ্ৰোহী পাপীৰ পৰা আহিছোঁ, যিজনক শাৰীৰিক দিশত মাটিৰ পৰা লৈ যোৱা হৈছিল। সেই প্ৰথম মানুহজনে আমালৈ এনে এটা পতিত স্বভাৱ আগবঢ়াই দিলে, যিটো কেতিয়াও সংস্কাৰ বা মেৰামতি নহ'ব। কিন্তু ঈশ্বৰে আমাক এটা নতুন স্বভাৱ, নতুন প্ৰকৃতি দিছে। জাকুবৰ পৰা আৰম্ভ কৰি ঈশ্বৰে এটা জাতি সৃষ্টি কৰিলে। তাৰ পাছত তেওঁ মিছৰৰ পৰা তেজ আৰু শক্তিৰ দ্বাৰা তেওঁলোকক মুক্ত কৰিলে আৰু তেওঁলোক ইছৰাইল হ'ল। তেওঁলোকৰ যোগেৰেই আহিল প্ৰভু যীশু, আমাৰ পৰিত্ৰাতা। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ, যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে যোগাই দিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ আৰু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। প্ৰভু, আজি যি বাক্য তেওঁলোকে শিকিলে, এই বাক্যৰ যোগেদি তেওঁলোকে নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি প্ৰভু সেইমতে যাতে চলিবলৈ পাৰিব আৰু সম্পূৰ্ণৰূপে তোমাক যাতে ভৰসা ৰাখিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বাধ্যতা হৈ নিজৰ জীৱনটো যাতে শুদ্ধ পথত পৰিচালিত কৰিব পাৰিব, তেনে প্ৰভু তুমি সহায় কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। ইটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে।
তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।